গুড মৰ্ণিং ফ্ৰেণ্ডছ বন্ধুসকল, মই লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ তোলা আৰু তেজাৰ কাহিনীটোৰ যিখিনিত মই শেষ কৰিছিলোঁ যে এলাগীক পুখুৰীত বৰকাছ হৈ মৰি যা বুলি পেলাই দিছিল আৰু বৰকাছ হৈ গ'ল। তাইক মন্ত্ৰ মাৰি দিলে আৰু এলাগীৰ জাকৈখন ভাঙি চিঙি তাতে পেলাই থৈ গ'ল। তাৰপিছত জাকৈখন ভাঙিলে। এই কথা কোনেও নেদেখিলে, কোনেও নাজানিলে। এই কথা কিন্তু কোনেও গম পোৱা নাছিল যে এলাগীক লাগীয়ে মাৰি পেলালে। মাকক নেদেখি এলাগীৰ ল'ৰা ছোৱালীহালে সুধিলে, মাহী মাহী আমাৰ আই কলৈ গ'ল দেখিছিলানে? মাহীয়েকে সিহঁতক জোকৰা মাৰি ক'লে, মই কেনেকৈ ক'ম, তহঁতৰ মাৰ কলৈ যায় কিবা মোক সুধি যায়নে? গিৰিয়েকে লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে। সি ভাবিলে তাই ক'ৰবাত কিবা হৈ মৰিল। কিন্তু গিৰিয়েকে মনে মনে ভাবিলে যে এলাগী মৰিল কিজানি বুলি। ল'ৰা ছোৱালীহালে মাকক বিচাৰি বিচাৰি ক'তো নাপায় কান্দি কাটি পিছদিনা পুৱা সিহঁতে নিয়ম মতে গৰু ৰাখিবলৈ গ'ল। কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব। ল'ৰা ছোৱালীকেইটাৰ দুখৰ সীমা নোহোৱা হৈ গ'ল আৰু যেতিয়া এলাগী মাকজনী মৰি গ'ল। এইদৰে সিহঁতে মনৰ বেজাৰত কান্দি কাটি গৰু ৰাখি ফুৰোতে এদিন ৰ'দত সিহঁতৰ বৰ পিয়াহ লগাত সেই বৰপুখুৰীটোৰ পৰা পানী খাবলৈ গ'ল। ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান। এনেতে সিহঁতৰ মাক বৰকাছজনীয়ে পানীৰ পৰা বামলৈ উঠি আহি সিহঁতক মাতিলে, মোৰ মইনা তেজা আৰু কানাই, মাহীয়েৰাই মোক ইয়াতে গোটা মাৰি পেলাই বৰকাছ হ বুলি বৰকাছ কৰি গুচি গ'ল। তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই। মই জলকুৰিৰ পৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি সেই পৰমান খা। কিন্তু এই কথা তহঁতে কাকো নকবি। মাহীয়েৰে গম পালে মোক মাৰি পেলাব। দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি এইদৰে খাই যাবিহি। কি কৰিলে? মাকে জলকুৰিৰ পৰা পৰমান মানে পায়স আনি এই ল'ৰা ছোৱালীহালক খুৱাবলৈ ধৰিলে আৰু ক'লে যে মোক মাহীয়েৰে ইয়াতে বৰকাছ কৰি থৈ গ'ল এই বৰপুখুৰীত। সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকন হৈ উঠিল। মাহীয়েকে সিহঁতৰ শ্ৰী দেখি ভাবিলে, মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ, অথচ ইহঁত দিনে দিনে চিকন হৈহে আহিছে। ইহঁতৰ মুখৰ বৰণ কেঁচা সোণ যেন হৈছে। মোৰ তোলাক ইমানকৈ খুৱাওঁ, তেওঁ দেখোন তাই এনে হ'ব নোৱাৰে। ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় ক'ৰবাত কিবা খায়। ইয়াকে ভাবি তাই পিছদিনা তোলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে। তেজা আৰু কানায়ে ক'ত কি খাই চাই থাকিবলৈ মনে মনে শিকাইও দিলে। সেইদিনা তেজা আৰু কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল। কাৰণ তোলাই তেজা আৰু কানাইৰ লগকে নেৰে। তেজাই এবাৰ বুদ্ধি কৰি তোলাক দূৰৰ পৰা এটা গৰু খেদি আনিবলৈ ক'লত তোলাই গৰুটো খেদি আনিবলৈ গ'ল। তোলা আঁতৰি গ'লতে তৎক্ষণাত বৰকাছজনী ওলাই সিহঁত দুয়োকে খাবলৈ দি গুচি গ'ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। ঠিক এনে সময়তে তোলাই দূৰৰ পৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি ক'লে, তহঁতে কি খালি হওক, মই কাবৌকৈ মাতিছোঁ, মোকো দে। তোলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তোলাক কৰে, আৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেক, কিন্তু এই কথা মাৰৰ আগত নকবি, ক'লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ। তোলাক পঠাই দিছিল পিছে পিছে গৈ কথা কি কৰে তেজা আৰু কানাই ক'ত খাই সুধিবলৈ মাকে পঠাই দিছিলে তোলাক। তোলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে। সেইদিনা তোলা ঘৰলৈ উভতি আহিলত মাকে তোলাৰো মুখখন পকা সুমথিৰা টেঙাটো যেন হৈ অহা দেখি বুজিলে যে তাইও সিহঁতৰ লগতে আজি কিবা খালে। তোলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, সিহঁতৰ লগত কি খালি ক? তোলাই কোনো মতে নকয়। শেষত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয় দেখুৱালত তাই হৈ কাঢ়ি সকলো কথা কৈ দিলে। মাকে তেতিয়া বুজি উঠিল যে বৰকাছ হোৱা সতিনীয়েকেহে পুতেক জীয়েকক কিবা খাবলৈ দিয়ে।
ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুদ্ধি পাতিলে। তাই শোৱা পাটিৰ তলত খোলা কটি কিছুমান থৈ তাই নৰীয়া হৈছে বুলি শুই থাকিল। গিৰিয়েকে কি হৈছে বুলি তাইক সুধিলত তাই উখ আখ কৰি ইকাটি সিকাটি কৰে আৰু খোলা কটিবোৰ মেৰমেৰাই উঠে। গিৰিয়েকে অনেককৈ সুধিলত তাই ক'লে, উচ মোৰ বৰ নৰীয়া, মোৰ হাড়ে মূৰে ভাগি যাবলৈ ধৰিছে, মোৰ প্ৰাণ যায়। ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে ভয় খাই মঙলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰীয়া কি কৰিলে ভাল হ'ব সুধি মঙল চোৱালে। মঙলতীক লাগীয়ে আগেয়ে ৰূপবান খুৱাই শিকাই থৈছিল, তোক মোৰ গিৰিয়েকে মংগল চাবলৈ মাতিলে তই কবি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খুৱালেই মোৰ নৰীয়া ভাল হ'ব। গতিকে বেয়াৰ সদায় বেয়াই চিন্তা। কি কৰিলে? বৰকাছজনী মাৰিবলৈ উঠি পৰি লাগিল লাগীয়ে। গতিকে কাহিনীটো আজিলৈ ইয়াতে সামৰিলোঁ। আকৌ পিছত মই বাকীখিনি আপোনালোকক পঢ়াই শুনাম। তাৰমানে কাহিনীটো বৰ দীঘল, একেদিনাই শেষ নহয়।